উজনি অসমৰ ইতিহাস প্ৰসিদ্ধ জিলা শিৱসাগৰৰ ভিন্ন প্ৰান্তত অৱস্থিত প্ৰাচীন ঐতিহাসিক স্মাৰকসমূহ প্ৰত্যক্ষ কৰিলে এই কথা সহজে অনুমেয় যে এটা সমৃদ্ধিশালী জাতিয়ে এই প্ৰদেশত ৰাজত্ব কৰিছিল। আমাৰ আজিৰ যাত্ৰা শিৱসাগৰ নগৰৰ পৰা পূব দিশৰ এনে এক স্থানলৈ য'ত প্ৰথম জনা আহোম ৰজা চাওলুং চুকাফাই মুংডুং চুনখাম মানে সোণালী অসমত আহোম ৰাজ্যৰ পাতনি মেলিছিল। চেৰাইদেউ টাই ভাষাৰ এই শব্দ সমষ্টিৰ তাত্ত্বিক অৰ্থ জিলিকি থকা পাহাৰীয়া নগৰ। চাওলুং চুকাফাই মৰমতে এই স্থানৰ নাম চেৰাইদেউ দি ইয়াতে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল 1253 খ্ৰীষ্টাব্দতে। কালক্ৰমত চেৰাইদেউ গুচি চৰাইদেউ হ'ল। সি যি কি নহওক ধুদৰ আলিৰ কাষতে ত্ৰয়োদশ শতিকাতে চাৰিওফালে ঢাপ মাৰি প্ৰতিষ্ঠা কৰা ৰজাবাৰীৰ ভগ্নাৱশেষ আজিও বিদ্যমান। এইটো ৰজাবাৰী ঢাপ। আহোম স্বৰ্গদেউ চুকাফাই প্ৰথম ৰাজধানী ইয়াতে আহি কৰিছিল। আমাৰ পূৰ্বপুৰুষ আজু ককাৰ ককাৰ মহিয়সী চাওলুং চুকাফাই তেখেতে এই ৰজাবাৰী কৰিছিল ইয়াতে। এই ৰজাবাৰীৰ পৰা আপোনালোকে মনত কৰক, ইয়াৰ পৰা যদি চাই আপোনালোকে দেখিব যে হয়তো ৰজা ইয়াৰ পৰাই এই দেওশালৰ প্ৰতি সন্মান জনাই ইয়াৰ পৰা পূজা অৰ্চনা সদায় যাতে পূব দিশত দেখা পায় তাকে কৰিছিল। আৰু এই মাটিবিলাক এতিয়া আপোনালোকে চালে দেখিব ইয়াৰ মাটিবিলাক আলতীয়া আৰু কলা মাটি। উল্লেখনীয় যে সময়ে সময়ে এই অঞ্চলত প্ৰাচীন কাঠৰ টুকুৰা তথা অন্যান্য আচবাব উদ্ধাৰ হোৱাটো সাধাৰণ কথা। ৰজাবাৰীৰ পৰা প্ৰত্যক্ষ কৰা দেওশালখনিলৈ বুলি আমি আগুৱাই আহিলোঁ। ধুদৰ আলিৰ পৰা চৰাইদেউৰ বাগিচাৰ দিশে কিছু দূৰ আগুৱাই গ'লে পোৱা যায় দেওশাল টিলা। দেওশাল মানে সহজ অৰ্থত পূজা পাতল কৰা স্থান।
এই দেওশাল টিলাৰ উত্তৰ দিশৰ সমতল ভূমিতেই ৰজাবাৰী অৱস্থিত। আনহাতে দক্ষিণ দিশত প্ৰত্যক্ষ কৰিব পাৰি চৰাইদেউৰ সেউজীয়া পাহাৰখনৰ মনোমোহা দৃশ্য। লাংকুৰি দেওশাল টিলাটিৰ কাষত অৱস্থিত আন এটি ওখ টিলাৰ ওপৰত অৱস্থিত দললৈ বুলি এইবাৰ আমি আগুৱালোঁ। দেওশাল টিলাৰ কাষতে এডোখৰ ঠাইত পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলা হৈছে। এই ঠাইতে সংলগ্ন আন এটা ওখ টিলাৰ ওপৰত আহোম স্বৰ্গদেউ গদাধৰ সিংহই ১৭ শতিকাতে এটি দৌল নিৰ্মাণ কৰিছিল, যাক লাংকুৰি দৌল বুলি জনা যায়। এই দৌলটিৰ বৰ্তমান অৱস্থা প্ৰত্যক্ষ কৰিবৰ বাবে ওপৰলৈ বগোৱাৰ সিদ্ধান্ত ল'লোঁ। অতি থিয় উচ্চতাৰ এই টিলাটি বগোৱাটো বৰ সহজ নহয়। বৰষুণৰ বতৰত এই টিলাটি বগোৱাটো বিপদজনক হ'ব পাৰে। সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে খোজকাঢ়ি টিলাটিৰ কাষ চাপিলোঁ। শিখৰলৈ উঠা পথছোৱা প্ৰাচীন স্থাপত্যৰ ভগাচিগা অংশৰে পৰিপূৰ্ণ। সমতল ক্ষেত্ৰৰ পৰা এনে এক উচ্চ স্থানত শিল ইটাৰে সেই সময়ত স্থাপত্য নিৰ্মাণ কেনেকৈ সম্ভৱ হৈছিল ভাবিলে আচৰিত লাগে। বৰ্তমান শিল ইটাৰ ভগাচিগা অংশৰ বাহিৰে লাংকুৰি দৌলৰ অইন চিন মুকাম নাই। প্ৰায় 15 মিনিটমান লাংকুৰি দেওশালৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা আহি আমি বৰ্তমান 100-150 ফুট উচ্চতাত থকা লাংকুৰি দৌল পাইছোঁহি। এইটো লাংকুৰি দৌল স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল তেখেতৰ পূজা পাতল কৰাৰ কাৰণে। কিন্তু এতিয়া গৈ ইয়াৰ মানে অৱশিষ্ট বুলিবলৈ আপোনালোকে চাওক, এই বস্তুটো অকল মানে এইখিনি আছে, ইটা বা এনেকুৱাখিনিহে আছেগৈ, কোনো তাৰ হেৰি নাই। চাৰিওকাষে আপোনালোকে দেখিলে চাব, ইমান ধুনীয়া সুন্দৰ ঠাই, ইমান ওখ ঠাই এখনত তেতিয়া কেনেদৰে আহি কি ধৰণে বনাইছিল, এইটো ভাবিবলগীয়া কথা। চৰাইদেউ ভ্ৰমণ বুলিলে মূল পৰ্যটনস্থলী হিচাপে বিবেচনা কৰা হয় মৈদাম অঞ্চল। সেয়ে এইবাৰ আমি তালৈকে বুলি যাত্ৰা কৰিলোঁ। আমি চাউলুং চুকাফা তোৰণৰ আগত এইখন পৰ্যটনৰ এইকাৰণে চুকাফা নগৰ বুলি কৈছোঁ। ইয়াতে পুৰণি আহোমৰ যিবিলাক মৈদাম আছে, মৈদামখিনি ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে যিমানখিনি পাৰে। আহক আমি ভিতৰলৈ সোমাই যাওঁ, বস্তুখিনি চাওঁ। কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত অঞ্চললৈ বুলি সোমাই গ'লোঁ। সৰু বৰ টিলা যেন শাৰী শাৰী মৈদামৰ সৈতে অঞ্চলটো পাহাৰীয়া উদ্যান যেন লগা। আচলতে কিন্তু এয়া এক প্ৰাচীন সমাধিথলীহে। টাই ভাষাৰ শব্দ মৈদাম মানে মৃতকে জিৰণি লোৱা স্থান। চীনৰ ইউনান প্ৰদেশৰ পৰা অহা টাই আহোমসকলৰ প্ৰাচীন ৰীতি অনুসৰি মৃতকক মৈদাম পথাৰে সমাধিস্থ কৰাৰ নিয়ম। চৰাইদেউৰ এক বিস্তৰ অঞ্চল আছিল ৰজা ৰাণী ৰাজ পৰিয়ালৰ সদস্য টা ডাঙৰীয়াসকলৰ সমাধিক্ষেত্ৰ। আপাত দৃষ্টিত অৰ্ধগোলাকাৰ এটি মাটিৰ টিলা যেন লগা মৈদামৰ ভিতৰভাগৰ স্থাপত্য ৰীতিত বিশেষত্ব আছে। পুৰাতত্ব বিভাগে খনন কৰা এটি মৈদামৰ অন্তভাগ দৰ্শন কৰিবৰ বাবে আগুৱাই গ'লোঁ। এই মৈদামটিৰ গৰ্ভকক্ষ, যাক ৰুংদাং বোলা হয়, যথেষ্ট ডাঙৰকৈ সজোৱা হৈছে। আমি এতিয়া ঐতিহাসিক চৰাইদেউৰ চাৰি মৈদামৰ গোটত আহিছোঁ। আমি আপোনাৰ ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আপোনালোকক দেখাম যে মৈদামৰ ভিতৰত কি আগৰ দিনত কৰা হৈছিল। এইফালে আহি থাকক। এইটো আপোনালোকে চাওক, এইখন হৈছে ৰুংদাং বুলি কয়, যিটো অন্তিম শয্যা মানে তেওঁলোকক ৰখা হয়। এই ৰুংদাঙৰ ভিতৰতে মৃত ৰজাৰ শৱদেহ সোণ ৰূপ খচিত পালেঙত প্ৰতিষ্ঠা কৰি তেওঁৰ জীৱিত কালত ব্যৱহাৰ কৰা অনেক বস্তু যেনে অস্ত্ৰ আ অলংকাৰ, সাজ পোছাক, বাচন তথা অন্যান্য আচবাব আদিও লগত দিয়া হৈছিল। মৃত্যুৰ পিছৰ পৃথিৱীত
ৰজাক আল ধৰিবলৈ লগত জীৱিত মানুহ সমাধিস্থ কৰা হৈছিল বুলি কোৱা হয়। ইটা শিলেৰে নিৰ্মিত মৈদামৰ স্থাপত্য কলা অতি চকুত লগা। মূল গহ্বৰক আগুৰি প্ৰকাণ্ড ঢিপ তুলি ওপৰ ভাগটো ইটাৰ গাঁথনিৰে আবৃত কৰাৰ চিন পোৱা যায়। চৰাইদেউ মৈদামনিৰ এটি অংশ অসম ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত আছে। মৈদামসমূহক লৈ ইয়াক এখন উদ্যান গঢ়ি তোলা হৈছে। এই ঐতিহাসিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে ৰাইজৰো সহযোগিতাৰ আৱশ্যক। ইমান ধুনীয়াকৈ চৰকাৰে সংৰক্ষণ কৰিবলৈ বিচাৰি আছে, কিন্তু চাওক এইবিলাক মানে যিসকল পৰ্যটক বা ভ্ৰমণকাৰী আছে কি কৰিছে, ৱালবিলাকত কি লিখিছে, এইবিলাকৰ প্ৰতি সংৰক্ষণ যিটো হৈছে পুৰণা ইটা বা এইখিনি যিখিনি মানে প্ৰত্নতাত্ত্বিক ডিপাৰ্টমেণ্ট মানে বিষয়ে কৰিছে তাৰ ভিতৰত এইবিলাক যাতে সৌন্দৰ্যবিলাক নষ্ট নকৰে। আজি দেওবাৰ, যথেষ্ট পৰ্যটক আহিছে। সুন্দৰ ঠাই বহিবলৈ ধুনীয়াকৈ জিৰণি ল'বলৈ দিছে। এইজোপা হয়তো কি ফল নাজানো, গছজোপাৰ তলত চাৰিওকাষে সৌন্দৰ্য, একদম ভাগৰ পেলোৱা, একদম মনৰ খুচিমতে ইয়াতে অলপ পৰি লওক। এইখিনি মাটিৰে সজা মৈদাম নম্বৰ 5 লিখা আছে। ইয়াত বহুতখিনি মৈদাম আছে, গতিকে নাম্বাৰিং কৰি ৰাখিছে। মৈদাম নম্বৰ 5 বুলি দিয়া আছে। এইটো মাটিৰে সজোৱা আছে, ইয়াৰ ওপৰত কোনো ধৰণৰ কাৰুকাৰ্য নাই। সচেতন সমাজ নাগৰিকসকলে এই মৈদামৰ সংৰক্ষণ বা ধুনীয়া সৌন্দৰ্যটো বজাই ৰাখিবৰ কাৰণে কি কি কাৰ্য কৰিব লাগিব বা এনেকুৱা ধৰণৰ আপুনি ভাবে ইয়াত কি কৰিবলগীয়া কাম কি আছে বুলি ভাবে? অধ্যয়ন কৰিবলগীয়া আছে। তাৰপিছত সেইমতে যেনে প্ৰতিটো মৈদাম কাৰ কোনজন ৰজাৰ বা ৰাণীৰ মৈদাম কোনকেইটা বা ৰাজকোঁৱৰসকলৰ আছে নেকি, সেইখিনি গৱেষণামূলক কাম, সেইখিনি অচিৰেই কৰি নামফলক এখন লগাই দিলে খুব সুন্দৰ কাম হ'ব। মৈদামথলীৰ কাষতে আদি ৰজা চাওলুং চুকাফাৰ নামত এটি সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছে। স্বৰ্গদেউ চুকাফাই চীনৰ ইউনান প্ৰদেশৰ পৰা আহি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক ঘটনাৰাজিৰ আভাস এই সংগ্ৰহালয়ত দেখা পোৱা যায়। এই সংগ্ৰহালয়ৰ চৌহদত তেখেতৰ এটি মূৰ্তি স্থাপন কৰা হৈছে। অৱশ্যে সংগ্ৰহালয়খনিৰ এতিয়াও পূৰ্ণ ৰূপ পাবলৈ বাকী আছে। চুকাফা সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ পাছত আমি আগুৱালোঁ চৰাইদেউ একোণৰ এক প্ৰাচীন ঐতিহাসিক কীৰ্তিচিহ্ন দৰ্শনৰ বাবে। লাংকুৰি দেওহালৰ ওচৰৰ মিঠাপুখুৰীৰ লগত লাগি থকা পথটিৰে আগুৱাই আমি উপস্থিত হলোহি এক বিশেষ টিলাৰ ওচৰত। এই টিলাটিত এক বিশেষ আকৃতিৰ এক শিলাখণ্ড আছে, যি কোনো প্ৰাচীন সময়ৰ স্থাপত্যৰ অৱশিষ্ট। খুন্দুনা টিলা, হয়তো কোনো দৌল মন্দিৰ আদি আছিল এই স্থানত। অৱশিষ্ট অংশটো খুন্দুনাৰ দৰে হোৱাৰ বাবে স্থানীয় ৰাইজে এই খুন্দুনাৰ নামকৰণে টিলাটোক খুন্দুনা টিলা বুলি কয়। কোন সময়ত ইয়াক নিৰ্মাণ কৰা হৈছিল সঠিককৈ কোৱা টান। উল্লেখনীয় যে
এই খুন্দুনাৰ কাষতে এটি মন্দিৰ বা দৌল সদৃশ স্থাপত্য আছিল বুলি জনা যায়, যি ধ্বংসস্তূপত পৰিণত হ'ল। খুন্দুনা টিলাৰ ওপৰৰ পৰা দেখা যায় এক যথেষ্ট ডাঙৰ ঐতিহাসিক পুখুৰী। খুন্দুনা টিলাৰ পশ্চিম দিশে অৱস্থিত এই ডাঙৰ মনোমোহা পুখুৰীটোৰ নাম হ'ল লেঙিবৰ পুখুৰী। চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ সময়তে পৰম্পৰাগত পূজা পাতল কৰিবৰ বাবে টাই আহোমৰ পুৰোহিতৰ তিনিখেল মোহন দেওধাই আৰু বাইলুংসকলক ৰাজধানীৰ কাষৰীয়া বাইলুংবাৰী তথা বানতুং নগৰত থাপিছিল। বৰ্তমান বাইলুংবাৰীক বেলেংবাৰী বুলিও জনা যায়। বানতুং দেওশালৰ কাষতে শিলেৰে নিৰ্মিত এক ভাস্কৰ্য আছে। গৰখীয়া থান বুলিও ইয়াক জনা যায়। এচটা গোটা শিলেৰে নিৰ্মাণ কৰি উলিওৱা বিচনাৰ দৰে এই ভাস্কৰ্যক বানতুঙৰ শিলৰ চালপীৰা বুলি সাধাৰণতে জনা যায়। শিলত কটা চানেকিৰ ভাস্কৰ্যৰ অলংকৰণ অতি উচ্চমানৰ। কোন যুগত কোনে নিৰ্মাণ কৰিছিল নদিকোৱা টান। এবাৰ এই চালপীৰাখনি এই অঞ্চলৰ পৰা স্থানান্তৰ কৰিবলৈ চেষ্টা কৰোঁতে ভাগিল। প্ৰাচীন ঐতিহ্য বহনকাৰী এই ঐতিহাসিক সম্পত্তিৰ অতি সোনকালে সংৰক্ষণৰ দিহা কৰাটো অতি প্ৰয়োজনীয়। মনোমোহা প্ৰাকৃতিক পৰিৱেশ তথা অনেক ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ চৰাইদেউ নিশ্চিতভাৱে এক ঐতিহ্যমণ্ডিত তথা পৰ্যটনৰ বিপুল সম্ভাৱনাপূৰ্ণ স্থান।